একাদশমান শ্ৰেণীত নামভৰ্তি কৰিলে প্ৰতিগৰাকী ছাত্ৰীয়ে 10,000 টকা পাব। দ্বিতীয়, যদি আমি সেই ছাত্ৰীজনীয়ে যেতিয়া আমাৰ ডিগ্ৰী পঢ়িব তাত এডমিশ্যনৰ কাৰণে 12,500 টকাৰ উদগনি লাভ কৰিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 15,000 টকাৰ উদগনি পাব। আৰু এই আঁচনিৰ ৰূপায়ণ হোৱাৰ পিছত বিনামূলীয়া নামভৰ্তি, স্কুটি, পাঠ্যপুথিৰ বাবে অৰিহণা, পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে মবিলিটি, এই গোটেইবিলাক তেওঁলোকে পায়েই থাকে। নিযুত মইনা আঁচনি এক অতিৰিক্ত আঁচনি হ'ব। অৰুণোদয় আঁচনি 2.5 লাখ হিতাধিকাৰী বৃদ্ধি হ'ব আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জীৱন সুৰক্ষা বীমাৰ সৈতে সমাহিত কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। ইয়াৰ উপৰিও চৰাইদেউ আৰু বিশ্বনাথ জিলাত প্ৰথমবাৰৰ বাবে যিমান ব্যক্তিৰ পৰিয়ালত ৰেচন কাৰ্ড আছে সিমান ব্যক্তিকে অৰুণোদয় দিয়াৰ বাবেও এটা বৈপ্লৱিক সিদ্ধান্ত এটা আমাৰ চৰকাৰে গ্ৰহণ কৰিছে, যি আজিৰ ঘোষণাৰ ভিতৰত অন্যতম। 1 লাখ চৰকাৰী চাকৰিৰ পিছত 94,000 চাকৰি আমি সফলতাৰে দিয়াৰ পিছত আৰু 35,000 নতুন চাকৰি দিয়াৰ প্ৰস্তাৱ কৰা হৈছে আজিৰ বাজেটত। কিন্তু আৰু এটা সামাজিক ন্যায় দিশত গুৰুত্বপূৰ্ণ কোৱা হৈছে যে একেটা পৰিয়ালতে চৰকাৰী চাকৰি যাতে পুঞ্জীভূত নহয়, সেইকাৰণে এটাও চৰকাৰী চাকৰি নথকা পৰিয়ালৰ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাত 5%ৰ বেনিফিট, এই 5%ৰ বেনিফিট পোৱাৰ লগে লগে চৰকাৰী চাকৰি এটা পৰিয়ালত পুঞ্জীভূত হৈ থকাৰ পৰিৱৰ্তে ই চৰকাৰী চাকৰি নাথাকা পৰিয়াললৈ বৃদ্ধি হ'ব। মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা আৰু পৰ্যায়ক্ৰমে 25,000 টকাৰ বেংক লোন, 12,500 টকাৰ ছাবচিডিৰ কথা আমি উল্লেখ কৰিছোঁ। আজিৰ বিত্তমন্ত্ৰীৰ ভাষণত নগৰৰ আত্মসহায়ক গোটসমূহলৈও এই আঁচনিখন সম্প্ৰসাৰিত কৰাৰ কথা উল্লেখ কৰা হৈছে। মাইক্ৰ' ফাইনেন্স লোন ৰেহাই 50,000 টকালৈকে লোন লোৱা মহিলাসকললৈকে সম্প্ৰসাৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আৱাস যোজনাত 1 লাখ ঘৰ বনোৱা হ'ব, তাত 13,000 চাহ শ্ৰমিকৰ বাবে সংৰক্ষিত হ'ব। মিছন বসুন্ধৰা 3 আঁচনিৰ সময়ত চাহ বাগিচাৰ শ্ৰমিকসকলে যাতে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে, তেওঁলোকে সহজভাৱে যাতে ভূমিৰ অধিকাৰ লাভ কৰিব পাৰে, তাৰ বিষয়েও এই বাজেটত কোৱা হৈছে। চাহ বাগিচাৰ শ্ৰমিকৰ বকেয়া বিদ্যুৎ বিল পৰিশোধ কৰাৰ কথাও এই বাজেটত উল্লেখ কৰা হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে, তেখেতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত আৰম্ভ কৰিছিল, যাতে জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ সংৰক্ষিত হৈ থাকিব। ৭৫ বছৰ পিছত অসমে হেৰিটেজ বেল্ট এণ্ড ব্লক আৰম্ভ কৰিব। জনজাতীয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ জেগাত এতিয়া হেৰিটেজ বেল্ট এণ্ড ব্লক হ'ব। তাৰ ফলত নাৰায়ণপুৰ মহাপুৰুষ মাধৱদেৱৰ জন্মভূমি, বটদ্ৰৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি, বৰপেটা সত্ৰ আৰু তাৰ লগতে মাজুলী আমি হেৰিটেজ বেল্ট এণ্ড ব্লকলৈকে ৰূপান্তৰ কৰিম, য'ত স্থানীয় লোক বুলি কওঁতে স্থানীয় খিলঞ্জীয়া লোকৰ বাদ দি আন কোনেও ভূমি ক্ৰয় কৰাৰ তাত অধিকাৰ নাথাকে। অসম আন্দোলনৰ যি অৱধাৰণা আছিল আৰু যাক লৈ মানুহে বহু সময়ত চিন্তা কৰিছিল যে আমাৰ খিলঞ্জীয়া স্বাৰ্থৰ সুৰক্ষাৰ বাবে আমি কৰা সংগ্ৰামখন বিফল হ'ল নেকি, তাক আমি পুনৰ উজ্জীৱিত কৰি বিভিন্ন কাম হাতত লৈছোঁ। ডিলিমিটেশ্যন হৈ গ'ল। ডিলিমিটেশ্যনৰ পিছত আমি এতিয়া
হেৰিটেজ বেল্ট এণ্ড ব্লকৰ যিটো ধাৰণা এই বাজেটত দিছোঁ, মই ভাবোঁ ই বহুদিনলৈ অসমীয়া জাতিৰ ঐতিহ্যমণ্ডিত সত্ৰ সংস্কৃতিসমূহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু ভৱিষ্যতলৈ আমি হেৰিটেজ বেল্ট এণ্ড ব্লক আমি বৃদ্ধি কৰিব পাৰিম, এনেকুৱা এটা ধাৰণাও আমি এই বাজেটত উল্লেখ কৰিছোঁ। পুলিচৰ হাউচিং, নিবনুৱা যুৱক যুৱতীলৈ 2 লাখ টকা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ অধীনত ঋণ আৰু ৰাজসাহায্য, এই ধৰণে আমি নতুন নতুন চিন্তা এই বাজেটত সংযোজিত কৰিছোঁ।